এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল মৰিগাঁৱৰ ফৰেষ্ট গেট। পুৱতি নিশা মৰিগাঁৱৰ ফৰেষ্ট গেটত LPG চিলিণ্ডাৰ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত। AS25BC6636 নম্বৰৰ ট্ৰাকখনত আছিল 309টাকৈ গেছ ভৰ্তি চিলিণ্ডাৰ। নুমলীগড়ৰ পৰা গুৱাহাটী চন্দ্ৰপুৰলৈ আহি থকা অৱস্থাত বাহনখনৰ ষ্টেগ লক হোৱাৰ ফলতেই দুৰ্ঘটনাত পতিত হয় বুলি চালকজনে অৱগত কৰিছে। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। কি আছে সব সিলিন্ডার লোড ক'ত লৈ যাবা? চন্দ্ৰপুৰ। কিমান সময় হ'ল ঘটনাটো? এইটো 6টা বজাত হৈছে ৰাতিপুৱা। তোমালোকৰ কিবা হৈছে নেকি? নাই কিছু নহ'লে, ড্ৰাইভাৰ ইঞ্জিন আছে, ইঞ্জিন কিছু নহ'লে। পুলিচক খবৰ দিছা? পুলিচক খবৰ দিছিলোঁ, আহিছিলে জাষ্ট ক'ত পালে। সব ফুল চিলিণ্ডাৰ আছে, এইটো ৰিক্সৰ কথা। ৰিক্সৰ কথা এইটো আহে নাই এতিয়া পুলিচে, আমি কি ক'ম, আহিছিলে আৰু ক'ত বা ঘূৰি গ'লে আমি এইটো গম পাওঁ। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।